मैं तो डूबा ही सनम तुझे भी ले डूबेंगे চাওক যি সময়ত অসমৰ 85% মানুহক 5 কেজি চাউল নিদিলে চলিব নোৱাৰা অৱস্থা অসম নহয় ভাৰতবৰ্ষৰ একে অৱস্থা ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ আৰু অসম এনেকুৱা এখন ৰাজ্য য'ত 85% মানুহক ফ্ৰী চাউল দিব লগা হয় 5 কেজি চাউল এনেকুৱা লাখ লাখ নিবনুৱা যুৱক যুৱতী আছে যিসকলৰ হাতত চাকৰি নাই স্কুলত শিক্ষক নাই 7000 অধিক বিদ্যালয় স্কুল বন্ধ হ'ল আপোনালোকে জানে তেনেস্থলত য'ত দিব লাগিছিল চাকৰি বাকৰি দিব লাগিছিল সংস্থাপন দিব লাগিছিল শিক্ষা দিব লাগিছিল স্কুলত শিক্ষক দিব লাগিছিল তেনেস্থলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলু পিয়াজ যেনেকুৱা ঠেলাৱালা ৰাস্তাত বিক্ৰী কৰে তেনেকৈ মাতি আছে হাতবাউলি মাতি আছে তোমালোকে আহা লাইচেঞ্চ লোৱা বন্দুক কিনা উদ্ভণ্ডালি কৰা এইটোৱে আৰু এনেকুৱা ধৰণৰ কথা তেখেতৰ ৰাজ্যখন তেখেতে ৰখাতলে দিব সেইটোৱে কৰি আছে এখেতে ভাবিছে মইতো ডুবি আছোঁ मैं तो डूबा ही सनम तुझे भी ले डूबेंगे और तेखেতৰ ফৰ্মুলা এইটোৱে নিজে ডুবিব নিজে যাব আৰু অসমৰ যুৱক যুৱতী অসমৰ মানুহখিনিক তেখেতে বৰবাদ কৰি যাব আপোনালোকে জানে বহুত মানুহৰ ঘটনা আপোনালোকে শুনি থাকে যে মদ পানী খাই আহি ৰাতি নিজৰ স্ত্ৰীক মাৰপিট কৰে মা দেউতাক মাৰপিট কৰে হত্যা কৰে এনেকুৱা ঘটনা কিন্তু আমি প্ৰায় পাই থাকোঁ অসমত তেনেকুৱা এখন ৰাজ্যত যদি এই চাম যুৱকৰ হাতত যদি আপোনাৰ মৰণাস্ত্ৰ যায় মদ পানী খাই আহি ৰাতি নিজৰ পৰিবাৰজনীক আগত মাৰিব নিজৰ মা দেউতা কোনোবা ড্ৰাগছ আসক্ত ল'ৰাৰ হাতত যদি আপোনাৰ এই মৰণাস্ত্ৰ পৰে মা দেউতাৰ ওচৰত পইচা খুজিব ড্ৰাগছ খাবলৈ যেতিয়া নিদিব তেতিয়া গুলিয়াই দিব এই সব কথা মুখ্যমন্ত্ৰী চিন্তা কৰিছে না নাই তেখেতে কি কৰিব বিচাৰিছে ৰাজ্যখন গতিকে তেখেতে ৰাজ্যখন কোনফালে লৈ গৈ আছে এইটো অসমৰ জনতাই কিন্তু ভাল শিক্ষা দিব তেখেতক